Assalamualaikum everyone, welcome to my channel. আজি আম্মা আৰু হাজবেণ্ড ঘৰত নাই। কেদিন ধৰি আম্মাৰ গাটো ভাল নাছিলে, সেইকাৰণে ভাবিছে ডায়াবেটিস বাঢ়িছে নেকি। তো আম্মা আৰু হি ডায়াবেটিস টেষ্ট কৰিব গৈছে আম্মাৰ। সো আৰফাজ আৰু মই দিনটো কেনেকা স্পেন্ড কৰোঁ চাই থাকিব। আৰফাজক ষ্ট্ৰলাৰত বহাই দিছোঁ আৰু পিছত এই মুড়ি কেইটামান সেইটো বটলত দি কেনে বান্ধি দিলোঁ, তাই যাতে খেলি থাকে। তেতিয়ালৈকে মই ঝাৰু মাৰি ল'লোঁ, আলু কাটিব লৈছোঁ আৰু ফিৰছে কান্দিব লৈছে। পিছত তাক ল'লোঁ, তাক লৈ পিনে এই এয়াৰ ফ্ৰায়াৰত আলুকেইটা দিলোঁ। আলুকেইটাটো আৰু আমাৰ চিম্পল ফ্ৰেঞ্চ ফ্ৰাইজ আৰু মানে তাক লৈ মই বেছি কিবা কিবি বনাব নোৱাৰিম, সেইকাৰণে অলপ ফ্ৰেঞ্চ ফ্ৰাইজ বনাই ল'লোঁ আৰু ভাবিছোঁ অমলেট বনাই মানে ভাতটো অলপ খাই লওঁ। আৰু এইটো হাইব্ৰিড পাপায়া গাছ হয়, দেখিছে কিমান বেছিকৈ পাপায়া ধৰিছে। আৰফাজৰ কাৰণে এইটোৱে বেডৰুম আৰু এইটোৱে লিভিং ৰুম। তো ৰুমত আহি চাওঁ ধোৱা কাপোৰ বহুত জমা হৈ গ'ল। কাপোৰ এৰেঞ্জ কৰি আছিলোঁ, চাওঁ এটা মৌচুমী আছিলে তাত, তাক দিলোঁ খেলিবলৈ। মৌচুমীটো খেলি আছিলে আৰু মুড়িও কেইটামান দিছিলোঁ, এইকেইটা খাই খাই খেলি আছিলে। সি এটা বস্তু দি মানে বেছি টাইম নেখেলে, বৰ হৈ যায়। মানে এভৰি টাইম তাক নতুন নতুন বস্তুবোৰ দিব লাগে খেলিবলৈ। তাক পেকেট ফুড এইবিলাক নিদিওঁ, যিমান পাৰোঁ এভইড কৰোঁ। আৰু মুড়িটো মানে অলপ হেল্ডিও আছে আৰু চল্টিও আছে, সেইকাৰণে অলপ কমাই দিওঁ। তো কানি আছিলে, তাক ল'লোঁ আৰু ফিৰছে অলপ বহাই মেলি বিচনাত বহাই দিছোঁ। চফাকেইটা অলপ চাফা কৰি টাইমটো বেছি হৈ গৈছিলে, 1মান বাজি গৈছিলে, সেইকাৰণে আৰফাজক গা পা ধুৱাই মানে শুৱাই দিছোঁ তাক। আৰফাজৰ কাপোৰ এটা দুটা ইয়াত চফাৰ ওপৰতহে থৈ দিলোঁ, মানে মেলি দিলোঁ। বাহিৰত অলপ অলপ পানী পৰি আছে সেইকাৰণে। তো তাৰপিছত মই আৰু মেচিনত কাপোৰ দিব গৈছোঁ। ৱাশ্বিং মেচিনটো আমাৰ কিচেনত আছে, কাপোৰকেইটা চব ভৰাই দিলোঁ। যিহেতু লাইন নাছিলে, লগতে লিকুইড ডিটাৰজেণ্টো দি থৈ দিলোঁ। পিছত লাইন আহিলে ছুইচ দিলে হৈ যাব। আৰু লিকুইড ডিটাৰজেণ্টটো বহুত ঠিক হয়, সেইকাৰণে এইটো লিকুইড কাপটো এনেকুৱা ধুই দিব লাগে। আৰফাজ শুই আছিলে, তাক চালোঁ আৰু সাজকেইটাক ভাত দিলোঁ। মানে আম্মা থাকিলে আম্মাই দি দিয়ে, মানে মোক এইটো টেনশ্যন ল'ব নালাগে সাজৰ। পিছত এই বৰষুণ পৰি জাগাটো ইমান পিছল হৈ আছে আৰু গাছৰ পাতা ইমান পৰি থাকে। ওচৰত আৰু কিহৰ একটা ফ্ৰুটছৰ গাছ আছে, মানে এইটো ফ্ৰুটছ ভাল নহয় ইমান, কিন্তু সেইটোৰ মানে চিডছকেইটা বহুত পৰি থাকে আৰু এনেকুৱা মানে বৰষুণ দি আছে, চাফাও কৰিব নোৱাৰি। আৰফাজ শুই থকা টাইমত কামবোৰৰ কাৰণে যুদ্ধ লাগি যায়, মানে কোনটো কৰিম এনেকুৱা। আৰু নিউ মমিছবিলাক বুজি পাব এইটো। মেমৰিজৰ কাৰণে আৰফাজৰ হাগিছকেইটাও ৰেকৰ্ড কৰি থৈ দিলোঁ। গা ধুই মই নমাজো পঢ়ি ল'লোঁ আৰু মোৰ শুনো বাবা এতিয়াও শুয়ে আছে। মেচিনৰ ছুইচ দি আৰফাজৰ কাৰণে পামকিন বইল কৰিছোঁ। পামকিনটো খুৱাই ময়ো অলপ ভাত খাই ল'লোঁ। হাজবেণ্ড ঘৰত আহোঁতে আহোঁতে গধূলি হৈ গৈছে। আম্মা অহা নাই। সৰু চিষ্টাৰ ইন ল, তাৰ মানে সৰু বুবু গাটো ভাল নাছিলে, সেইকাৰণে আম্মা তাহাঁতৰ ঘৰত থাকি গৈছে। আৰু আহোঁতে ডাঙৰ চিষ্টাৰ ইন ল, মানে ডাঙৰ বুবু, তাৰ ছোৱালী আহিছে বিউটি, তাৰ লগত আহিছে। মানে আম্মা কেইদিন থাকিব সৰু বুবুৰ ঘৰত, সেইকাৰণে বিউটি আহিছে তাৰ লগত আমাৰ ইয়াত কেইদিন থাকিবলৈ। হাজবেণ্ডৰ পাইজামা এইটো চাফা কৰি মানে সাজকেইটাক অলপ টাইমৰ কাৰণে এৰি দিলোঁ। জলদি কুকিং কৰি বিউটি আৰু মই বহুত কথা পাতিলোঁ। আৰফাজক তাৰ আব্বাৰ লগত দি বিউটি আৰু মই ডিনাৰ কৰি ল'লোঁ। আৰফাজ আৰু মোৰ দিনটো ভালে গৈছে। কমেণ্টত জনাব আপোনালোকক কেনেকুৱা লাগিছে।